যিখিনি মানুহে সিহঁতক অন্যায় কৰিলে এই সিহঁতৰ 360 লাখ মানুহৰ ব্ৰহ্মখাও লাগিব। ব্ৰহ্মখাও নহয়, ব্ৰজপাত। এয়া ব্ৰজপাত বুলি ক'ব। সিহঁতে তিল তিল কৰি মৰিব। যিটো জেগাত আছে সিহঁতক হুলে বিলি পিন্ধি থাকিব। তেতিয়া বুজিব যে যোগিন কি মানুহ আছিলে। এই ৰাইজে ব্ৰহ্মখাও নহয়, সেয়া ব্ৰজপাত। যোগিনেতো ন্যায় পাবই লাগিব। যোগিন হ'ল অৱতাৰী পুৰুষ এজন। আগতে বুজা নাছিলে যোগিনক, এতিয়া হয়তো বুজিব পাৰে যে যোগিন অৱতাৰী নেকি। যোগিনৰ নিচিনা মানুহ বহুত মৰি গৈছে, কিন্তু এই ক্ষেত্ৰ যিখন যোগিন ক্ষেত্ৰ হৈছে এইখন তীৰ্থপুৰুষ হৈছে। মোৰ বয়স এতিয়া 93। মই এনেকুৱা দেখা নাই আৰু পৃথিৱীত। আগত ক'ৰবাত হৈছে হয়তো, আমি দেখা নাই। এই যিখিনি মানুহে সিহঁতক অন্যায় কৰিলে এই সিহঁতৰ 360 লাখ মানুহৰ ব্ৰহ্মখাও লাগিব। ব্ৰহ্মখাও নহয়, ব্ৰজপাত। এয়া ব্ৰজপাত বুলি ক'ব। সিহঁতে তিল তিল কৰি মৰিব। যিটো জেগাত আছে সিহঁতক হুলে বিলি পিন্ধি থাকিব। তেতিয়া বুজিব যে যোগিন কি মানুহ আছিলে। এই ৰাইজে ব্ৰহ্মখাও নহয়, সেয়া ব্ৰজপাত। মেঘে যেনেকে ব্ৰজপাত দিয়ে তেনেকে দিব। খাওঁতে শুওঁতে উঠোতে বহোতে সিহঁতে সদায় কলিজাত কামুৰি থাকিব। এই মহান ব্যক্তিজনক মাৰি পেলাই সিহঁতে শান্তিৰে খাবলৈ নাপায়। যিমান টকা ঘটিলে চব জুই লাগিব। আৰু সিহঁতে নিজৰ তিৰোতা ল'ৰা ছোৱালী দেখিবলৈ নাপায়। কাৰাগাৰত যদিও আছে, তহঁত যি দুটা আছ সুখৰে ভাত নেখাও। এই পৃথিৱীৰ মহান ব্যক্তি এখন বৈকুণ্ঠপুৰী হ'ল। যোগিন বৈকুণ্ঠপুৰী এনেকুৱা জীৱনত দেখা নাই। মোৰ বয়স এতিয়া 93 হ'ল। মই যেনে তেনে আহিছোঁ, আহিব নোৱাৰোঁ, ঘৰৰ গাড়ী আছে বুলি আহিছোঁ যেনে তেনে। বোপাই মই কি ক'ম, ইহঁতক চবকে হুলে বিন্ধি থাকিব। এই ব্ৰহ্মখাও ৰাইজৰ 360 কোটি মানুহৰ 3 কোটি 60 হাজাৰ মানুহৰ ব্ৰহ্মখাৱে সিহঁতৰ কলিজাত ঘাপকে মাৰি থাকিব। তেতিয়া বুজিব যে যোগিন কি মানুহ আছে। যোগিন অৱতাৰী পুৰুষ এজন আছিলে। এনেকুৱা দেখা নাই আৰু আমি। ঈশ্বৰে যোগিনক চিৰদিনৰ কাৰণে পৃথিৱীত থকালৈকে যোগিন জীয়াই থাকিব। যোগিন পৃথিৱীত থকালৈকে জীয়াই থাকিব। এই ৰাইজে সদায় তেওঁক শ্ৰদ্ধা ভক্তি কৰি থাকিব। যোগিন এজন অৱতাৰী পুৰুষ। অৱতাৰী বুলি পৰিচয় দিছে এই ব্ৰহ্ম সমাজত। এই ব্ৰহ্ম সমাজ, এইখন ব্ৰহ্ম সমাজ। এই ব্ৰহ্ম বাক্যই সিহঁতক শুব নোৱাৰে, খাব নোৱাৰে, উঠিব নোৱাৰে, বহিব নোৱাৰে। সিহঁতক হুলে বিন্ধি থাকিব। ফাঁচি দিব নালাগে, গুলিয়াই মাৰিব নালাগে, এনেকে মৰিব। এনেকে অনুতাপ হৈ আছে এতিয়া সিহঁতৰ কুত্তাৰ বাচ্চাহঁতৰ অনুমান হৈ আছে যে কি ভুল কৰিলোঁ। টকাটো সাধাৰণ কথা। যোগিনৰ টকা যোগিনকতো টকা নালাগে। সাধাৰণ মানুহৰ লগত যোগিন থাকে। যোগিনে ফুটপাথত 2 টকা খালেও 500 টকা দিয়া মানুহ। গতিকে হে প্ৰভুসকল, মই কি ক'ম, মই ইমানকে কৈছোঁ আৰু তই নথৈ ধন্যবাদ দিলোঁ তোমাক বাপাই। তেওঁ আজিৰ দিনটোলৈকে মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ ৰৈ বিনালে চাবলৈ যোৱা নাই। গতিকে জুবিনদাৰ ৰৈ বিনালেৰ ক্ষেত্ৰত কিয় আপুনি আজি অৰ্ধশ্ৰুতি দিব পৰা নাই? যে আৰ্টিষ্ট সদায় ৰাইজৰ পক্ষত, ৰজাৰ লগত নহয় বুলি কৈছে, সেইটোত হিমন্ত বিশ্ব শৰ্মাৰ দিগদাৰ হৈছে। জুবিনদাই কৈছে এটা কথা যে জুবিনদাই যিবিলাক তাত আচলতে অভিনয় কৰি কৈছে সেইবিলাক কথা সঁচা সমাজত ঘটি থকা কথা। তেওঁ কৈছে যে MLA জন কেতিয়াৰ পৰা ছাৰ হ'ল। অসমৰ ৰাইজক উত্থাপন কৰিছে সেই প্ৰশ্ন, MLA জন কেনেকৈ ছাৰ হ'ল? MLA জনৰ পৰা মানুহৰ একো শিকিবলগীয়া নাই। মুখ্যমন্ত্ৰীজনো আচলতে আমাৰ ছাৰ নহয়, MLAৰ পৰাই মুখ্যমন্ত্ৰী যিহেতু হৈছে। আৰু আমি ৰাইজহে ছাৰ, ৰাইজ ৰজা, তেওঁ মন্ত্ৰীহে। ৰজা ডাঙৰ নে মন্ত্ৰী ডাঙৰ? গতিকে ৰেচপেক্টটো সদায় পলিটিচিয়ানৰ সাংঘাতিক ধৰণে ৰাইজৰ প্ৰতি বেছিকৈ থাকিব লাগে। ৰাইজক কি বুলি মাতে তেওঁ? ৰাইজকতো আৰু তেওঁ হাৱাই নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই। গতিকে জুবিনদাৰ ৰৈ বিনালেত সেই মেছেজটো আছে। দুটামান শব্দতে হিমন্ত বিশ্ব শৰ্মাৰ মাথা বেয়া হৈ যাব ৰৈ বিনালে চালে। সেইকাৰণে তেওঁ এতিয়া চিনেমা হললৈ যাব নোৱাৰে।
মানে এটা কথা এতিয়া স্পষ্ট হৈ উঠিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিনদাৰ এগেইনষ্টত গুচি গৈছে মানুহজন। আমি দেখি আছোঁ যে যিটো সময়ত সমগ্ৰ অসমবাসীয়ে জুবিনদাৰ লাষ্ট যিখন মুভি আপোনাৰ ৰৈ ৰৈ বিনালে আমি সকলোৱে চাইছোঁ, সমগ্ৰ অসমীয়া ৰাইজে চাইছে। মুভি চোৱাৰ পাছত, চিনেমাখন চোৱাৰ পাছত সমাধি ক্ষেত্ৰলৈ আহি পুনৰ জুবিনদাৰ লগত মানে ইয়াত সমাধি ক্ষেত্ৰত আহি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গতিকে এই মুহূৰ্তত এটা অল্টাৰনেটিভ কেম্পেইন কৰি থকা দেখিছোঁ মুখ্যমন্ত্ৰীক। তেওঁ বিভিন্ন জিলাত গৈছে আৰু এই যি লাখপতি বাইদেউ বুলি কিবা আঁচনিৰ কিবা শুভাৰম্ভণি কৰিছে আৰু মানুহৰ মনৰ পৰা জুবিনদাৰ যি ন্যায়ৰ দাবী সেইটো নাইকিয়া কৰিবলৈ যত্ন কৰিছে। আমি লক্ষ্য কৰি আছোঁ যে অহৰহ জুবিনদাৰ যিটো হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সেই মুভমেণ্টটোক নেগলেক্ট কৰি আহিছে। আমি দেখিছোঁ মানে মুখ্যমন্ত্ৰীজন সঁচা সঁচিকৈ জুবিনদাৰ এগেইনষ্টত গুচি গ'ল। সেইটো মিছাকৈ লাভ নাই আৰু এতিয়া। আৰু সেইকাৰণে আপোনালোকে দেখিব তেওঁ আজিৰ দিনটোলৈকে মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ ৰৈ ৰৈ বিনালে চাবলৈ যোৱা নাই আৰু চোৱাৰ সদিচ্ছাও নাই। আমি দেখিছোঁ কালি যিবিলাক মন্তব্য দিছে, আগতে কাশ্মীৰ ফাইলছ যেতিয়া ৰিলিজ হৈছিলে তেতিয়াতো তেওঁ প্ৰথম দিনটোতে আপোনাৰ কাশ্মীৰ ফাইলছ চোৱাৰ উপৰি মানে চৰকাৰী যিবিলাক কৰ্মচাৰী তেওঁলোকক অৰ্ধচুটি দি দিছিলে। গতিকে জুবিনদাৰ ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত কিয় আপুনি আজি অৰ্ধচুটি দিব পৰা নাই? অসমীয়া যিসকল কৰ্মচাৰী আছে বা যিসকলে অসমত থকা মানুহে ৰৈ ৰৈ বিনালে চাব খুজিছে কিয় অৰ্ধচুটি দিব পৰা নাই? আৰু আপুনি কি অজুহাত দেখুৱাইছে যে আপুনি নিজেও যে ছবিখন চোৱা নাই তাৰ কাৰণে অজুহাত দিছে বোলে 17জনকৈ তেওঁৰ বোলে PSO আছে, 26জন তেওঁৰ বোলে PSO আছে তাৰ কাৰণে যাব পৰা নাই। তেতিয়া কি PSO নাছিলে আপোনাৰ? জুবিনদাৰ ক্ষেত্ৰতহে আপোনাৰ PSOৰ অসুবিধা আহি গ'ল। কাশ্মীৰ ফাইলছৰ ক্ষেত্ৰত আপুনি কিয় তেতিয়া নক'লে যে মোৰ PSO আছে পাছত চাবলৈ আহিম? সেই কথাটো কোৱা নাছিলে। আজি জুবিনদাৰ চিনেমাৰ কাৰণে আপুনি আহিব খোজা নাই। মানে জুবিনদাৰ চিনেমাখনত মানে আপোনালোকে চাব যে তাত চৰকাৰৰ বিৰুদ্ধে কিছুমান কথা বতৰা আছে। ধৰক মানে হিমন্ত বিশ্ব শৰ্মা হলঠেকত পৰিবতো যে আৰ্টিষ্ট সদায় ৰাইজৰ পক্ষত ৰজাৰ লগত নহয় বুলি কৈছে। সেইটোত মানে হিমন্ত বিশ্ব শৰ্মাৰ দিগদাৰ হৈছে। আজি আপোনালোকে আৰু মুভিখনত চব কথাটো ক'ব নোৱাৰে, যি দুই এটা ক'ব পাৰি কৈ দিছোঁ আপোনালোকক। তাত কোৱা হৈছে মানে জুবিনদাই কৈছে এটা কথা যে জুবিনদাই যিবিলাক তাত আচলতে অভিনয় কৰি কৈছে সেইবিলাক কথা সঁচা সঁচি মানে সমাজত ঘটি থকা কথা। তেওঁ কৈছে যে MLA জন কেতিয়াৰ পৰা ছাৰ হ'ল। অসমৰ ৰাইজক উত্থাপন কৰিছে সেই প্ৰশ্ন, MLA জন কেনেকৈ ছাৰ হ'ল? MLA জনৰ পৰা মানুহৰ একো শিকিবলগীয়া নাই। মুখ্যমন্ত্ৰীজনো আচলতে আমাৰ ছাৰ নহয়, MLAৰ পৰাই মুখ্যমন্ত্ৰী যিহেতু হৈছে। আৰু আমি ৰাইজহে ছাৰ, ৰাইজ ৰজা, তেওঁ মন্ত্ৰীহে। ৰজা ডাঙৰ নে মন্ত্ৰী ডাঙৰ? গতিকে ৰেচপেক্টটো সদায় পলিটিচিয়ানৰ সাংঘাতিক ধৰণে ৰাইজৰ প্ৰতি বেছিকৈ থাকিব লাগে। ৰাইজক কি বুলি মাতে তেওঁ? ৰাইজকতো আৰু তেওঁ হাৱাই নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই। গতিকে জুবিনদাৰ ৰৈ ৰৈ বিনালেত সেই মেছেজটো আছে। দুটামান শব্দতে হিমন্ত বিশ্ব শৰ্মাৰ মাথা বেয়া হৈ যাব ৰৈ ৰৈ বিনালে চালে। সেইকাৰণে তেওঁ এতিয়া চিনেমা হললৈ যাব নোৱাৰে। লাষ্টত আমাৰ ৰাইজৰ প্ৰতিবাদটো দেখি এদিন যাব তেওঁ চাবলৈ। কিন্তু এটা কথা ঠিক যে অসমৰ ৰাইজে এটা কথা বুজি পাইছে যে জুবিনদাৰ লগত সঁচা সঁচিকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শগত সংঘাত আছিলে। যেনেকৈ আপোনাৰ জুবিনদাই নিজকে ছ'চিয়েল লেফটিষ্ট বুলি কৈছিলে, সমাজবাদী বুলি কৈছিলে, ধৰ্ম চৰ্ম এইবিলাকত লাগি থাকিব নালাগে বুলি আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আহ্বান জনাইছিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাই শুই উঠাৰ পৰা ৰাতিলৈকে মানে হিন্দু মুছলমান নকৰিলে তেওঁ টোপনি নাহে। কালি কৈ আছে আকৌ বোলে 30 বছৰলৈকে মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব বুলি কৈছে। আৰে যুদ্ধ কৰিব লাগে তুমি ইমান দিন আজি 10 বছৰ যে শাসনত আছা কি কৰি আছা? মুছলমানৰ যদি জনসংখ্যা বাঢ়িছে তাক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব চৰকাৰ নাই নেকি? যদি পৰা নাই তেনেহ'লে পদত্যাগ কৰিব লাগে, সেই কথাটো কৈছোঁ। ব্লেকমেইল কিহৰ কৰি আছে আপুনি ব্লেকমেইল কিয় কৰি আছে সেই কথাটো আমি বুজি পোৱা নাই। আমি জুবিনদাৰ ন্যায় বিচাৰি আছোঁ এতিয়া ইয়াত। জুবিনদাৰ ন্যায় বিচাৰি থকাৰ সময়ত আপোনাৰ উত্তৰটো কেনেকৈ আহিলে যে আমি জুবিনদাক ন্যায় দিয়ক বুলি কৈছোঁ, আপুনি কৈ আছে মুছলমানৰ সংখ্যা বাঢ়িলে 30 বছৰলৈকে সেই কথা মই কৈয়ে থাকিম। এই মানুহ পাগল হ'ল বুলি মই ক'ব লাগিব এতিয়া? পাগল হ'ল বুলি ক'ব লাগিব এতিয়া? মানে মানুহৰ এই মনত এতিয়া একুৰা জুই জ্বলি আছে। আমি অপেক্ষা কৰি আছোঁ যে জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক। আৰু আপুনি নাটক কৰি আছে, মহিলা যুৱতীৰ লগত চেলফি লৈ আছে আপুনি। আজি দেখি আছোঁ নহয় ক'ৰবাত আপোনাৰ মিটিং মাৰি আছে লাখপতি বাইদেউৰ লগত। আপোনাৰ তেওঁ মানে এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিব খুজিছে। আপুনি চাব দেই, অসমত দুটা পৰিৱেশ এতিয়া হৈছে যে এতিয়া ৰৈ ৰৈ বিনালে আমি যিসকলে চাইছোঁ এই মুহূৰ্তত অসমবাসী ৰাইজে আচলতে জুবিনদাক হেৰুৱাই যিটো বেদনাত আছে, আজি কান্দি কাটি অৱস্থা নাই অসমবাসী ৰাইজৰ। এই মুহূৰ্তত তেওঁ এটা পৰিৱেশ তৈয়াৰ কৰিছে যে আপোনাৰ মহিলাবিলাকক লগত লৈ হাঁহিব লাগে। তেওঁ হাঁহি হাঁহি কথা পাতি আছে, কেনেকৈ পাৰে আচলতে? সেই ছবিবিলাক আপোনালোকে মনলৈ আনক। আজি জুবিন ক্ষেত্ৰত কি হৈছে, ইয়াত হিয়া উজৰি মানুহে কান্দিবলৈ আহে। আজি আপোনাৰ চিনেমা হলত কি হৈছে, মই নিজে কালি চিনেমা চাই আহিছোঁ মাজনিশা। গতিকে তাত কোনো মানুহে আচলতে নিজৰ অনুভৱ ক'ব পৰা নাই জুবিনদাৰ অনুপস্থিতিত। শেষৰ চিনেমা সেই মানুহজনৰ পৰা বহুত পাবলগীয়া আছিলে অসমবাসী ৰাইজে। সেই মানুহজনক হত্যাৰ মুখলৈ কোনে ঠেলি দিলে? আচল কথাবিলাক ক'লে মানুহে বেয়া পায়। এতিয়া জুবিনদাক ছিংগাপুৰলৈ কোনে নিছিলে? হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ নহয় জানো? ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰ। বিজেপিয়ে ছিংগাপুৰলৈ জুবিনদাক মাতি নিলে।
মাতি নিয়াৰ পাছত সেই মানুহজনে আমাৰ আচলতে হিয়াৰ আমঠু জুবিন দাক যিটো ৰেছপনচিবিলিটি তেওঁলোকে দিব লাগিছিলে তাত ছিংগাপুৰ বহিৰাষ্ট্ৰত আচলতে তেওঁৰ সা সুবিধাবিলাক আচলতে চৰকাৰে যিহেতু এই হাই কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰেজেণ্ট কৰা অনুষ্ঠানলৈ জুবিন দা গৈছিলে সেই জুবিন দাক তাত আচলতে তেওঁলোকে ৰক্ষণাবেক্ষণ দিব লাগিছিলে নে নাই চোৱা চিতাৰ দায়িত্ব তেওঁলোকৰ নাই নেকি আজি আমি এই আপোনাৰ মুম্বাইৰ পৰা শ্ৰেয়া ঘোষালক যদি গুৱাহাটীলৈ আনো হিমন্ত বিশ্ব শৰ্মাই যদি আনে তেতিয়া তেওঁৰ খোৱা বোৱাৰ ব্যৱস্থাটো কোনে কৰিব চৰকাৰে কৰিব নে নকৰে চৰকাৰেতো কৰে এতিয়া এয়াৰ ৰেহমানক যে আনিছিলে তেওঁৰ ঘৈণীয়েকে ৰিণিকী ভূঞা শৰ্মাই এয়াৰ ৰেহমানক আনোতে তেতিয়া ইয়াত যে গুৱাহাটীত যে অনুষ্ঠান পাতিছিলে এয়াৰ ৰেহমানত থকা খোৱা গোটেই ব্যৱস্থাপনা অসম চৰকাৰে লৈছিলে নে নাই আজি জুবিন দাৰ ক্ষেত্ৰত কিয় নল'লে জুবিন দাৰ ক্ষেত্ৰত কিয় নল'লে আপুনি জুবিন দাৰ আটাইতকৈ ডাঙৰ অনুৰাগী নহয় জানো গতিকে এই ভুৱা নাটকবিলাক আমি চাই আছোঁ এতিয়া আৰু সেই নাটক কৰি আপুনি বাচিব নোৱাৰে মেইন কথাত আমি ধৰিমেই ছিংগাপুৰৰ যিবিলাকে য়ট পাৰ্টি কৰিছিলে তাত যিবিলাক তাৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোকে গোটেই আপোনাৰ এই জাহাজ যে লৈ গৈছিলে জাহাজ পাৰ্টিৰ যিবিলাক আয়োজক বুলি ক'লে বুজি পাইছে পাৰ্টি অৰ্গেনাইজ কৰা মানুহবিলাকক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰ নকৰিলে এজনকো গ্ৰেপ্তাৰ নকৰিলে কেৱল ষ্টেটমেণ্ট লৈ পঠিয়াই দিলে সেই কথাবিলাক কি প্ৰমাণ কৰে এতিয়া তেওঁ আপোনাৰ ডিচেম্বৰৰ ভিতৰত যিবিলাকে আচলতে আপোনাৰ এই হত্যাকাণ্ডত জড়িত সকলোকে শাস্তি দিম বুলি কৈছে শাস্তি কেনেকৈ দিব বুজি পাই গ'লোঁ আমি বুজি পাই গ'লোঁ শ্যামকানু মহন্তৰ ঘৈণীয়েকক কেনেকৈ তদন্তৰ আওতালৈ আজিৰ দিনটোলৈকে নানিলে সেই কথাবিলাক আমি দেখি আছোঁ আপুনি আজি হোটেল গেটৱেৰ স্বত্বাধিকাৰী আপোনাৰ মৃগাংক হাজৰিকাক আজিৰ দিনটোলৈ মাতিবলৈ ভয় কৰিলে আপোনাৰ SIT-য়ে তেওঁ নিজে আপোনাৰ ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গৈছিলে গতিকে তদন্ত প্ৰক্ৰিয়া কেনেকৈ চলিছে সেই কথাবিলাক আমি দেখি আছোঁ ইয়াত হাৱাত কথা কৈ থাকিলে আচলতে কোনো কালপ্ৰিট জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বা হত্যাকাৰী কেতিয়াও আচলতে আপোনাৰ এই শাস্তিৰ বলি নহয় শাস্তি পাবলৈ হ'লে আপোনাৰ উপযুক্ত চাৰ্জশ্বিট দাখিল কৰিব লাগিব এতিয়া প্লেচ অফ অকাৰেঞ্চত আপোনাৰ এমাহ দুদিনৰ পাছত গ'লে তাত কিবা তথ্য প্ৰমাণ থাকিব নেকি কোনো কাৰণতে তেনেকৈ নহয় আৰু হিমন্ত বিশ্ব শৰ্মাই ক'লে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই গৰম ডাইলগ মাৰি দিলে আপোনাৰ এই হত্যাকাৰীবিলাক আচলতে ফাঁচি নহয় কোৰ্টে এভিডেঞ্চ চাইহে আপোনাৰ জাজমেণ্ট দিব হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে জাজমেণ্ট নিদিয়ে সেই সুৰুঙাবিলাক আমি দেখিছোঁ আৰু মেইন কথাটো ক'লেতো ৰাইজে বেয়াই পাব মেইন কথাটো থাকি গ'ল যে জুবিন দাৰ মৃত্যুৰ পাছতো গল্ডেন থ্ৰেডছ ৰিণিকী ভূঞা শৰ্মাৰ এই অনুষ্ঠানটো চলি আছিলে বুলি কৈছে ফেশ্বন শ্ব' গতিকে এই ফেশ্বন শ্ব'টো চলি আছিলে নে নাই মুখ্যমন্ত্ৰীয়ে নক'লেই সেই চেপ্টাৰটো লগে লগে ক্ল'জ বন্ধ কৰি দিয়া হ'ল সেই বাতৰি এতিয়া সংবাদ মাধ্যমত নাবাজে এতিয়া মেইন কথাবিলাক এতিয়া লুকুৱাই কেৱল এতিয়া বিহু কমিটিবিলাকক তেওঁলোকে মাতি আছে বিহু কমিটিৰ লগত আচলতে জুবিন দাৰ সেই ছিংগাপুৰত যিটো আপোনাৰ ঘটনা ঘটিলে সাগৰৰ পাৰত সেইটো কি বেলতলাকৈ বিহু কমিটিৰ লগত সম্পৰ্ক আছে এতিয়া যে এই যে আপোনাৰ বিহু কমিটিবিলাকক আজিৰ দিনটোতো যে SIT-য়ে তদন্ত কৰি আছে তদন্ত তেওঁলোকৰ ষ্টেটমেণ্ট যে লৈ আছে সেইবিলাকৰ কি সম্পৰ্ক আছে সম্পৰ্ক য'ত আছিলে আপোনাৰ এই ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক ব্যক্তিৰ কথা মই কৈ আছোঁ তেওঁলোকক যে আপোনাৰ গ্ৰেপ্তাৰ নকৰিলে তেওঁলোকক চোকা ল'ৰা বুলি কৈ যে এৰি দিলে সেই কথা বতৰাবিলাক অসমবাসীৰ ৰাইজে পাহৰা নাই মুখ্যমন্ত্ৰীৰ নাটকবিলাক আমি দেখি আছোঁ গতিকে আমাৰ কথা স্পষ্ট আপুনি যিমান নাটক কৰিলেও আমাৰ যিটো মুভমেণ্ট যে আমি জুবিন দাৰ ন্যায় বিচাৰি যি আন্দোলন আৰম্ভ কৰিছোঁ সেই আন্দোলন সদায় অব্যাহত থাকিব যেতিয়ালৈকে এই কালপিটকেইটাৰ উচিত শাস্তি নহয় আমাক জুবিন দাৰ ন্যায় লাগিব সেই কথাটো স্পষ্ট তেওঁ যিমান নাটক কৰিলেও অসমৰ পৰিৱেশ বদলাই দিব এতিয়া আৰম্ভ কৰি দিছে আপোনাক পুনৰ কৈছোঁ যে তেওঁ হিন্দু মুছলমান লাগি গ'ল আমি জুবিন দাৰ ন্যায় বিচাৰি থকা সময়ত তেওঁৰ হিন্দু মুছলমানৰ কথা কেনেকৈ আহিলে গতিকে তেওঁৰ এইটো আপোনাৰ যিটো ৰাজনীতি আৰম্ভ হৈছে সেইটোৰ পৰা অসমবাসী ৰাইজে সাৱধান হ'ব লাগে আৰু আমাক উচিত বিচাৰটো লাগে জুবিন দাৰ ন্যায় সেইটোৱে কথা